বিধানসভাৰ যি নিশ্চিত নিৰাপত্তা থাকে আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে আৰু সদনত সকলো কথা আলোচনা হ'ব লাগে এনেকৈ কিন্তু গাৰ জোৰেৰে কাৰো বাকৰুদ্ধ কৰাৰ ব্যৱস্থাটো নাই এটো নজিবহীন ঘটনা সেই গতিকে আমি আজি প্ৰতিবাদ কৰিছো আৰু স্পিকাৰ মহোদয়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে মই কালি এখন পত্ৰ লিখিছো প্ৰিভিলেজ কমিটিত যাব লাগে যেতিয়ালৈকে এই ঘটনাখিনি এনেকুৱা হৈ থাকে তেখেতক আৰু দুদিন যি কাৰ্যক্ৰমণিকা আছে তাৰ পৰা তেখেতক বিৰত ৰাখিবলৈ আমি দাবী জনাইছো আমি অধ্যক্ষ মহোদয়ৰ ওপৰত এৰি দিছো গোটেই ঘটনাটো আমি হেদিনা প্ৰতিবাদ কৰিছো আমি যি সেই সময়ত তাৎক্ষণিক ৰুলিং হল সেই ৰুলিঙৰ ওপৰত আমাৰ আপত্তি দৰ্শাই আমি ৱাকআউট কৰিছিলো কিন্তু এই সদনৰ সময় বৰ মূল্যৱান অসমৰ জনগণৰ কথা আমি ইয়াত আলোচনা কৰিব লাগে সেই গতিকে আমি পৰৱৰ্তী কাৰ্যসূচীত অংশ কৰিলো কিন্তু আমি যে সেই সময়ৰ তাৎক্ষণিক সিদ্ধান্তৰ প্ৰতি আমাৰ একেই সহমত নাছিল আমি ৱাকআউট কৰি প্ৰতিবাদ কৰিছো তাৰ পিছত কিন্তু আমাক কোনেও আলোচনাৰ বাবে মতা নাই এনেকুৱা এটা অভূতপূৰ্ব নজিৰবিহীন দুৰ্ভাগ্যজনক ঘটনা যিটোৱে 1937 চনত প্ৰতিষ্ঠা হোৱা বিধানসভাৰ সন্মান গৰিমা সদস্যসকলৰ নিৰাপত্তা সকলোখিনিকে প্ৰশ্নবোধক তুলিলে।